কিছু লাগবে না ভাই, মারো আমরা ভাই বাংলাদেশের নাগরিক ভাই। আইডি কার্ড আছে, পরিচয় আছে, সব কিছু আছে। বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠিয়াইছে, কিন্তু উভতাই ল'ব বিচৰা নাই বাংলাদেশে। বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশক লৈ অধিক কঠোৰ হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ ক্ষেত্ৰত খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিছে। ধৰা পৰা বাংলাদেশীক পুছবেক কৰিছে। দেওবাৰে পুৱতি নিশা পুছবেক কৰা হৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰী। মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৰে 9 অবৈধ বাংলাদেশীক পুছবেক। চাহাপাৰা আৰু ঝালৰচৰ সীমান্তৰে পুছবেক কৰা হৈছে বাংলাদেশী। 9 অবৈধ বাংলাদেশীৰ মাজত মহিলা আৰু শিশু আছে, কিন্তু তেওঁলোকক BGBয়ে বাংলাদেশত প্ৰৱেশ কৰিব দিয়া নাই। নো মেন্স লেণ্ডতেই আবদ্ধ হৈ আছে বাংলাদেশী 9টা। তারপরে কয়জনক নামে দিছে এই পাশে? চারজন আমরা আর বলে কো? দুটা বাচ্চা রাস্তা কইতে পারি না ভাই, এটা বাংলাদেশের ভাই। ছোট একটা বাচ্চা ভাই, মাসুম বাচ্চা। এটা বাংলাদেশের ভাই। সীমান্তৰ সিপাৰৰ বাংলাদেশৰ সাধাৰণ ৰাইজেও পুছবেক কৰা লোকক বাংলাদেশত সোমাবলৈ দিয়া নাই। BSF আৰু BGBয়ে এই সন্দৰ্ভত ফ্লেগ মিটিং কৰে। বাংলাদেশী অনুপ্ৰৱেশকাৰী 9টাক উভতাই পঠিয়াবলৈ BSFে চূড়ান্ত সিদ্ধান্ত লৈ কঠোৰ হৈ আছে। মানকাছৰৰ পৰা ফৰিদুল ইছলামৰ ৰিপৰ্ট, অসম লাইভ 24। কিছু লাগবে না ভাই, মারো আমরা ভাই বাংলাদেশের নাগরিক ভাই। আইডি কার্ড আছে, পরিচয় আছে, সব কিছু আছে। বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠিয়াইছে, কিন্তু উভতাই ল'ব বিচৰা নাই বাংলাদেশে। বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশক লৈ অধিক কঠোৰ হৈছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ ক্ষেত্ৰত খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিছে। ধৰা পৰা বাংলাদেশীক পুছবেক কৰিছে। দেওবাৰে পুৱতি নিশা পুছবেক কৰা হৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰী। মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তৰে 9 অবৈধ বাংলাদেশীক পুছবেক। চাহাপাৰা আৰু ঝালৰচৰ সীমান্তৰে পুছবেক কৰা হৈছে বাংলাদেশী। 9 অবৈধ বাংলাদেশীৰ মাজত মহিলা আৰু শিশু আছে, কিন্তু তেওঁলোকক BGBয়ে বাংলাদেশত প্ৰৱেশ কৰিব দিয়া নাই। নো মেন্স লেণ্ডতেই আবদ্ধ হৈ আছে বাংলাদেশী 9টা। তারপরে কয়জনক নামে দিছে এই পাশে? চারজন আমরা আর বলে কো? বাংলাদেশের দুটা বাচ্চা রাস্তা কইতে পারি না ভাই, এটা বাংলাদেশের ভাই। ছোট একটা বাচ্চা ভাই, মাসুম বাচ্চা। এটা বাংলাদেশের ভাই। সীমান্তৰ সিপাৰৰ বাংলাদেশৰ সাধাৰণ ৰাইজেও পুছবেক কৰা লোকক বাংলাদেশত সোমাবলৈ দিয়া নাই। BSF আৰু BGBয়ে এই সন্দৰ্ভত ফ্লেগ মিটিং কৰে। বাংলাদেশী অনুপ্ৰৱেশকাৰী 9টাক উভতাই পঠিয়াবলৈ BSFে চূড়ান্ত সিদ্ধান্ত লৈ কঠোৰ হৈ আছে। মানকাছৰৰ পৰা ফৰিদুল ইছলামৰ ৰিপৰ্ট, অসম লাইভ 24।